ক'বা কলিতা? স্যাৰ আপুনি চিগাৰেট টানিছে? অঁ, তাতে কি হ'ল? নহয় মানে স্যাৰ আপোনাক এনেকৈ কেতিয়াও দেখা নাই যে। কি ক'বলৈ আছে কোৱা? অঁ মানে স্যাৰ এই নতুন প্ৰজেক্টটোৰ বাবে আমি ইঞ্জিনিয়াৰৰ ওচৰলৈ এবাৰ যাব লাগিছিল নেকি? কাম বন কৰিবলৈচোন মোৰ মনেই নোযোৱা হৈছে। অ' মা, আপুনি কাম নকৰিলেচোন মই ছুইচাইড কৰিব লাগিব। আমাৰ পাছফালে আহঁত গছ এজোপা আছে, তাত হাউলি থকা ডাল এটাও আছে। পুৰণি কুৱাটোৰ ৰছী এডালো আছে, বহুদিন ব্যৱহাৰ কৰা নাই। যোৱা, বাকীখিনি মই ৰিক্স লওঁ। স্যাৰ আপুনিও তেনেকৈ কয়? তুমি ইয়াৰ পৰা গ'লে মই ভাল পাম। মোৰ মগজটো এনেই গৰম হৈ আছে। এই ফাইলটো তলত পেলাই থৈ যাবা। নালাগে মোক টকা। ঘৰখনেই ভালদৰে গঢ়িব নোৱাৰিলোঁ যেতিয়া ইমানবোৰ টকাৰে মই কি কৰিম? তোমাক যে মই কিবা কৈ আছোঁ, তুমি শুনিছা নহয়? শুনিছোঁ স্যাৰ। মানুহজনী আজি থকা হ'লে মোক বা কি ক'লেহেঁতেন? বৰ কষ্টত গুচি গ'ল মানুহজনী। কেইটামান টকাৰ কাৰণেই মানুহজনীক হেৰুৱাই পেলালোঁ। ভাল চিকিৎসা এটা কৰিব নোৱাৰিলোঁ। আৰু আজি কেইটামান টকা বেছি হোৱাৰ কাৰণে মোক কয়, টকা লগত লৈ যাবা নেকি? ঐ, ইমান ধুনীয়াকৈ গাড়ীবোৰ আহি আছে ন? তাতে কি হ'ল? তই এখন গাড়ীৰ আগত পৰি দে না। এক্সিডেণ্ট হ'লে মই অন্ততঃ তোক হস্পিটেলত গৈ ৰখি থাকিব পাৰিম। গোটেই দিনটো অ'ত নিছ ত'ত নিছ, নে ভালদৰে খাব পাইছোঁ নে ভালদৰে ফুৰিব পাইছোঁ। মোৰ কিবা অশান্তি লাগি গৈছে। এটা স্থায়ী ঠিকনাত ৰৈ থাকিলে ভাল লাগে দেচোন। তই যা আকৌ, তোক কোনে ইয়াত থাকিব কৈছে? চৰি, মই তোৰ সংগ বিচাৰিলোঁ। মোৰ ওচৰত কোনো থাকিব নালাগে, মই অকলেই থাকিম। আজিকালি কোনো আপোন নহয়। ৰ'দালি, ৰচোন ৰ, তই অলপ বেছিয়ে খং কৰিলি নেকি? কিবা কামত ওলাই গৈছিলা? নাই, এনেই অকাৰণত ওলাই গৈছিলোঁ। তেনেকৈ ঘূৰিলে নিজক চিনি পোৱা যায়। অৱশ্যে আন মানুহকো চিনি পোৱা যায়। কেৱল টকাৰ পিছত দৌৰি থাকিলে সেইখিনি মানুহকহে জনা যায় আৰু নিজক পাহৰি যোৱা যায়। কিন্তু কেৱল নিজক চিনি পাবলৈ চেষ্টা কৰি থাকিলে আন বহু কথাই হেৰাই যায়। যিদৰে মই তোমাৰ মাক হেৰুৱালোঁ। হাতত কেইটামান টকা থকা হ'লে সেইখিনি সময়ত মই তোমাৰ মাক এনেকৈ হেৰুৱাবলগীয়া নহ'লহেঁতেন। কেৱল ভোগ বিলাসৰ বাবে মই টকা ঘটা নাই, মই টকা ঘটিছোঁ তোমাৰ বাবে। মাৰাই পোৱা কষ্টবোৰ যাতে তুমি কেতিয়াও নোপোৱা, তাৰ কাৰণে মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ। অঁ, টকা ঘটিবলৈ মই অন্যায়ো কৰিছোঁ। ইচ্ছা কৰালে তোমাৰ মাৰাক পাহৰি মই আন কাৰোবাক আপোন কৰি ল'ব পাৰিলোহেঁতেন। কিন্তু সেইটো পথ মই কেতিয়াও বাছি নল'লোঁ। এজোপা গছপুলিৰ দৰেই মই তোমাক ডাঙৰ দীঘল কৰিলোঁ। বাহিৰৰ ডাঙৰ স্কুল কলেজত তোমাক পঢ়ুৱাই আনিলোঁ। দুখ নামৰ এই শব্দটো যাতে তুমি কেতিয়াও নুশুনা, তাৰ কাৰণে মই অহৰহ চেষ্টা কৰিছোঁ। ৰঘুকায়ে ভাত পানী বনাই থৈছে, খাই ল'বা।
মোৰ আজি ভাত খাবলৈ মন যোৱা নাই। এতিয়া পিছে আপুনি কি ভাবিছে? আপুনিতো সোমাওঁ বুলি ক'লে বহুতো লাইন আছে। য'ত স্বাধীনতা নাই তাত শান্তি আছে জানো? আপোনাৰ কথা মই বুজি পাওঁ, সেইবুলি এনেকৈ থাকিলে জানো হ'ব? আপুনি পিছে খুৰীক কি ক'ব? মাক কৈ দিম মই হাৰি গ'লোঁ, ছিষ্টেমৰ লগত চলিব নোৱাৰিলোঁ। দেউতাই যেনেকৈ লাইফ কটাইছিল তেনেকেই কটাম। আৰু ৰ'দালি বৌ? তোক কোৱা হোৱা নাছিল আৰু ময়ো নিজে জনা নাছিলোঁ যে বৌৱেৰ গৌৰৱ বৰুৱাৰ জীয়েক। তাই নিজৰ ডিচিশ্যন নিজে ল'ব। সময়টো সকলোৰে বাবে একে নাযায়। মোক এৰি দিলেও দিব, এৰি দিলে কবিতা লিখিম, আৰু যদি লগত থাকে চাউল দাইলৰ যোগাৰ কৰিম। কথা সেইটোৱে। তেনেকুৱা কথা নহয় দাদা। আপুনি অন্ততঃ মৰম, ভালপোৱা এইবিলাকক চাউল দালিৰ লগত তুলনা নকৰে। আপুনিয়ে জানো কোৱা নাছিল, প্ৰেম ঈশ্বৰৰ দান, শেষ নোহোৱা এটা গান। এদিন সেই গানটো এটা সুৰ হৈ ৰেলগাড়ী এখনত উঠি আহিব, আৰু মই কোনোবা এটা ছিটত বহি শুনি শুনি গৈ থাকিম। কোনোবা নহয় কোনোবা ষ্টেচনত খিলিপান চুবাই বহি থকা জোনাকবোৰ মোৰ সাৰথি হ'ব। চিৰিয়াছ কথা এটা আহি ধেমালিত উৰাই দিলে নহ'ব নহয়। সদায় কি এনেকৈ থাকিব নেকি? মইনো কি কৰিম? প্ৰসাদ দাদাৰ অন্তৰখন এখন অভিধান। সাংঘাতিক ধৰণৰ সি। তাক যেতিয়া প্ৰথম লগ পাইছিলোঁ সেইদিনাই বুজিছিলোঁ তাক, সি কি ধাতুৰে গঢ়া। কিবা এটা কৰিব লাগিব, বুজিছা অবিনাশ? তাকেই, নহ'লে বুকুত এডোখৰ ঘা থাকি যাব। কাক কম, কাক বুজাম? কথা পাতিম ৰ'বা তাৰ লগত, সি নিশ্চয় বুজিব। তাক বুজাব লাগিব। সেইকাৰণেতো মই কথাটো আলোচনা কৰিব বিচাৰিছোঁ। ৰ'দালিবৰ লগতো আলোচনা কৰিব লাগিব। সেইদিনা হঠাৎ কথাটো শুনি আচৰিত হ'লোঁ বাবে একো ক'বই নোৱাৰিলোঁ। ওলাব ৰ'বা কিবা এটা চলিউশ্যন। ওলাবনে? পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই। নাস্তিক নহয় মই, কিয় নাজানো ঈশ্বৰক বিশ্বাসো নকৰোঁ। তথাপি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰে এনেকৈ টানি লৈ গৈ আছে যে, উফ ৰাম, আৰে মানুহে দেখিব। আৰে মই কিবা সৰু ল'ৰা হৈ আছোঁ নেকি? ডাঙৰ ল'ৰা যদি তুমি মোক বিয়া পাতা আকৌ। হব, ব'লা আমাৰ ওচৰলৈ যাওঁ। তেনেকৈ নিলে মই নাযাওঁ। তেন্তে কেনেকৈ নিব লাগিব? ৰভাৰ তলি উতুলি মুতুলি হৈ থাকিব লাগিব। তুমি মুখত ৰুমাল লৈ আহিবা, আৰু মই দেউতাৰ সা সম্পত্তিখিনি ঠিকেই থাকে থাকক বুলি পিছফালে চাউল ছটিয়াই থৈ যাম। আৰু কি, তাৰপিছত আমি হাজবেণ্ড ৱাইফ। কিন্তু মইতো তোমাক তেনেকৈ নিব নোৱাৰিম। কেনেকৈ নিবা? কোনোবা দিনাখন পাপনকাৰ অটোখন লৈ গুচি যাম, ক'ৰবাত দূৰলৈ গুচি যাম, এটা ৰাতি কটাম, পিছদিনা তোমাক ক্ষীৰত সেন্দুৰ দি ঘৰলৈ লৈ যাম। গৈ মাক ক'ম, মা ছোৱালী আনিলোঁ চাহ। মাৰ চকুত অকণমান চকু পানী, অকণমান উৰুলি,
বিয়া পাতি হাজাৰজনক খুৱাই পিন্ধাই একো লাভ নাই বুজিছা কিয়নো কেঁচুৱা জন্ম দিয়া সময়ত তোমাৰ লগত কেৱল মাহে থাকিব তোমাৰ জন্মৰ আগলৈকে মোৰ দুচকুত কেৱল চকুৰ পানী আছিল তুমি কান্দিছিলা আৰু মোৰ দুচকুত আনন্দৰ চকু পানী আছিল তুমি জানা তোমাৰ মা অনাথ আছিল দেউতা মই বেয়া নহয় ইমান আৰু হ'বও নোৱাৰো মই বহুত সৰু সৰু সপোন দেখিছিলো তোমাৰ মাৰ মৃত্যুৰ পাছত মই নিজকে সলনি কৰি পেলালো পইচাৰ কাৰণে বহুত বহুত বেয়া কাম কৰিলো আৰু এতিয়াও কৰি আছো মই নাজানো মই ভুল নে শুদ্ধ নেকান্দিবা তোমাৰ অন্তৰখন খুব ভাল দেউতা প্ৰশান্তৰ দৰে মই জানো তুমি প্ৰশান্তক বেয়া পোৱা ঘিণ কৰা কিন্তু সি তেনেকুৱা নহয় দেউতা সি বহুত ভাল সি একুৰা জুই যিকুৰা জুয়ে মোক পুৰি শেষ কৰি পেলাব খুজিছিল মোৰ কিমান হৈছিল বাকী হে দাদা বাকী হ'ব দিয়ক পিছত দিব তই কি কুবেৰৰ ঘৰৰ এড্ৰেছ পাইছ নেকি কি যে কয় আপুনি এনেকে পইচা নলওঁতে ঘৰৰ চৰু নচলা হ'ব চলিব দিয়ক আপোনালোক আছে নহয় বাকীবোৰ দিলে নাই বাকী কোনোবাই দিছে আৰু কোনোবাই দিয়া নাই আচ্ছা আৰু আপোনাৰতো হ'ব দিয়ক নাই তথাপিও হিচাপটো লিখি থ লিখি থোৱা আছে চাম দিয়ক পাছত আপুনি নাথাকিনো ক'ত যাব নহয় মই সেইফালে যামেই ওলাই মই পাৰিলে ATM-ত সোমাই তোক অলপ কেছে দি যাম হ'ব হ'ব চিগাৰেট থৈ দিবি আছেনে নাই আছে মই আহি পেলাই লৈ যাম হা হ'ব আপুনি প্ৰশান্ত নহয় জানো হয় মই অমৰ বৰদলৈ গুৱাহাটীতে ঘৰ আচ্ছা এক মিনিট কথা পাতোঁ কি কামত কি কামত মানে নহ'লে মোৰ গাড়ীতে বহোঁ গৰমো বহুত দি আছে অলপ কথা পাতিব বিচাৰিছিলোঁ মানে নাই একদম ভুল বা ভয় নকৰিব হয় শব্দটো মোৰ বুৰঞ্জীত নাই ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন বাৰু বলক তই যা বেলেগ কথাত মাথা মাৰি থাকিব নালাগে ভিতৰত যা বলক যাওঁ কি হ'ল ইমান খৰধৰকৈ ফোন কৰিলি যে মানে এই মাত্ৰ প্ৰশান্ত দাক কোনোবা ল'ৰা এজনৰ লগত গাড়ীত যোৱা দেখিছোঁ কিন্তু ল'ৰাজন মোৰ কিবা এটা ভাল লগা নাই অঁ হয় নেকি ক'ত গৈছে কি কথা গমো নাপাওঁ তাইক ফোন কৰিছিল নেকি ফোন কৰচোন ফোন কৰ ফোন কৰিছোঁ ৰিচিভ কৰা নাই কি হ'ল বাইদেউ এইমাত্ৰ প্ৰশান্ত দাক এজন ল'ৰাৰ লগত মই গাড়ীত যোৱা দেখিছোঁ আৰু ল'ৰাজন মানে অলপ সন্দেহজনক আৰু ক'ত গৈছে কি কথা ময়ো ভালকৈ নাজানো ফোনটো ছুইচ অফ তাকে অঁ ছুইচ অফ দেখোন অঁ ঐ অবিনাশক ফোন কৰছ অবিনাশক ফোন কৰ মোৰ হাতত সময় আছে কিন্তু টাইম পাছ কৰিবলৈ মন নাই কিয় লৈ আহিছে কওক এইখন লওক কি এইখন মইনো আপোনাক বুজাব লাগেনে চেক 20 লাখ টকা গৌৰৱ বৰুৱাই আপোনাক দি পঠাইছে আপুনি প্লিজ অমান্য নকৰিব আৰে চাওক আৰামত এতিয়া এষ্টাব্লিছ হওক মই জানো এই সময়ত আপোনাৰ মনত কি জাগি আছে না প্লিজ আপুনি অশান্তি নকৰিব
তেখেতৰ মনটো বেয়া লাগিছে এনেকুৱা এটা ঘটনাৰ ঘটাৰ বাবে। নাই মই কৈছোৱেচোন আপুনি বেলেগকৈ নল'ব। মানুহজন ভাল, আপুনিও মানুহক ভাল পোৱা মানুহ, গতিকে কথা শেষ নে আৰু কিবা আছে? নাই, মোৰ আৰু শব্দ নাই। এতিয়া আপোনাৰ পাল। ঠেলা খাই ৰৈ গ'ল যে, হে? তাতছে লাইচেঞ্চ থকা বন্দুক এটা দিয়ক, পইচা যাচি থকাতকৈ। এইখন য'ৰ পৰা আনিছে তাতে দি আহিব, আৰু মোকো য'ৰ পৰা উঠাই আনিছে তাতে থৈ আহক। তেওঁৰ ছোৱালীজনীক মই ভাল পাইছিলোঁ যেতিয়া কথাটো নাজানিছিলোঁ, কিন্তু এতিয়া অকণমানো ভাল নাপাওঁ। হ'ল, এটকা এটা লাগিলেও দৰকাৰ হ'লে বাপন কাক খুজিম। ননচেন্স পাইছে। ব'লক।